নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.1ৰ 6 নম্বৰ কুৱেশ্যন য'ত লিখা আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবাৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। ওকে, তো ইয়াতে কুৱেশ্যনটোত ভালদৰে চাই ল'বা। ইয়াতে সৰ্বাধিক বুলি কোৱা হৈছে, তো সৰ্বাধিক যেতিয়া ক'ব তেতিয়া আমি ইয়াৰ HCFটো ওলাব লাগিব। ঠিক আছে, HCF ওলালে আমাৰ হৈ যায়। এতিয়া সমাধানত আমি জানো যে 625টো 325তকৈ ডাঙৰ হয়। এতিয়া ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰি আমি পাম, ইউক্লিডৰ বিভাজন কলনবিধিটো কি আছিলে? A = BQ + R, য'ত R শূন্যতকৈ ডাঙৰ বা সমান হ'ব আৰু বিতকৈ সৰু হ'ব। এইখিনিতে আমি লিখিব লাগিব এতিয়া 625 আৰু 325। এতিয়া ভাগ কৰি দিয়া, 325ৰে 625ক ভাগ কৰি দিয়া। যদি এবাৰ কৰোঁ 325 আহিব আৰু ভাগে কিমান থাকিব আমাৰ 300। তো ইয়াতে পূৰণ কৰি দিয়া 1 যোগ ভাগ 1টো ইয়াতে লিখি দিবা 300। আকৌ 325টো ইয়াতে লিখি দিম। ওকে, আকৌ ভাজ্যত আমাৰ কি থাকিব? ভাজকক আমাৰ কি থাকিব? 300 পূৰণ ইয়াৰ হৰণ কৰি দিয়া ইয়াতে 325ক। যদি এবাৰ কৰি দিওঁ 300 পাম 25। ওকে, তো এইখিনি আমি ইয়াতে লিখি দিম 300 পূৰণ 1 যোগ 25। তো এতিয়া 300টো মই ইয়াতে লিখিম সমান 25টো ইয়াতে লিখি দিম পূৰণ 25ৰে এতিয়া মই 300ক হৰণ কৰি দিম। কিমান পাম? যদি এবাৰ কৰোঁ মই যদি এবাৰ কৰোঁ মই 25 পাম, বিয়োগ কৰা তোমাৰ ইপিনে থাকিব 5 আৰু ইপিনে 0। ঠিক আছে, যদি মই দুবাৰ কৰি দিওঁ 25ৰে দুবাৰ কৰিলে 50 পাই যাম। ওকে, আল্টিমেটলি এইখিনি কি হ'ব? আমাৰ ভাগ শেষ 0 পাম। তো এইখিনি ইয়াতে লিখি দিম 25 পূৰণ 12 যোগ 0। তো আমাৰ কি হ'ল? এই গৰিষ্ঠ সাধাৰণ উৎপাদকটো আমি কি পালোঁ? 25। তো ইয়াতে লিখি দিম এতেকে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল 25। এতিয়া যিহেতু গৰিষ্ঠ সাধাৰণ উৎপাদক 25 হয়, তেন্তে আমি ক'ব পাৰোঁ যে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব। এয়ে উত্তৰ। অনুশীলনী 1.1ৰ 7 নম্বৰ প্ৰশ্নত চাম আমি। দুয়োডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? তো ইয়াতে কোৱেশ্যনত দিয়া আছে সৰ্বাধিক দৈৰ্ঘ্য, তেতিয়াহ'লে আমি কি উলিয়াব লাগিব? HCF। ঠিক আছে, যদি আমি এইটোৰ HCF ওলাই যাওঁ আমাৰ প্ৰশ্নৰ উত্তৰটো ওলাই আহিব। এতিয়া সমাধান আমি কি লিখিম? আমি জানো যে 80 to 64তকৈ ডাঙৰ হয়। এতিয়া ইউক্লিডৰ বিভাজন কলনবিধি মতে A = BQ + R, য'ত Rটো শূন্যতকৈ ডাঙৰ বা সমান হ'ব আৰু বিতকৈ সৰু হ'ব। তো সেই হিচাপত লিখি যাওঁ আমাৰ 80 = ইয়াতে হৰণ কৰি দিম 80ক আমাৰ 64ৰে হৰণ কৰি দিয়া, এবাৰ যাব 64 থাকিব, বিয়োগ কৰিলে আমি কিমান পাম? 16। সো এইটো আমি এই দুটা ইয়াতে লিখি দিম 64 পূৰণ কিউ ঠাইত আমাৰ কি পালোঁ? 1 প্লাছ আৰু ৰিমাইণ্ডাৰ আমাৰ কিমান থাকিব? বা ভাগেক আমাৰ কিমান থাকিব? 16। এতিয়া দ্বিতীয়বাৰ 64 যদি আমি ইয়াতে কিমানবাৰ কৰোঁ? 4বাৰ কৰোঁ, তো আমাৰ 64 পাম। তো এইখিনি কিমান আহিব? 0। তো এইখিনি ইয়াতে লিখি দিলে হ'ল 64টো ইয়াতে লিখি দিয়া সমান 16 পূৰণ 4 যোগ 0। তো আল্টিমেটলি আমাৰ কি হ'ল? তো আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কি পালোঁ? 16। এতেকে ইয়াতে লিখিব পাৰোঁ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল 16। যিহেতু গৰিষ্ঠ সাধাৰণ উৎপাদক 16 হয়, তেন্তে আমি ক'ব পাৰোঁ যে দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ল 16 চেণ্টিমিটাৰ। এয়ে আমাৰ উত্তৰ।